নমস্কাৰ চাবিদসকল, আপোনালোকৰ কাৰণে এটা বিশেষ শেহতীয়া খবৰ য'ত আপোনাৰ কোৱা হৈছে যে অষ্টম দৰমহা আয়োগৰ অধীনত ইয়াতকৈ বেছি পৰিমাণে দৰমহা বৃদ্ধি নাপায় আৰু সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কিমান পৰিমাণে দৰমহা বৃদ্ধি পাব ইয়াকে লৈ এক বিশেষ খবৰ প্ৰকাশ পোৱা আমি তাৰে পৰা আপোনালোকৰ মাজলৈ তুলি ধৰিছোঁ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ হয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহিছোঁ আমি আপোনালোকৰ মেইন খবৰটো লৈ। হয় চাবিদসকল, আপোনালোকে অৱগত অষ্টম দৰমহা আয়োগ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ উৎসাহৰ অন্ত নাই আৰু যাৰ ফলত প্ৰতিগৰাকী কৰ্মচাৰীসকলে এটাই কথা ভাবি আছে যে এই অষ্টম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কিমান পৰিমাণে দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব। এইবাৰ ফিটমেণ্ট ফেক্টৰ যি হয় তাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি পাব এয়া আপোনালোকে জানে। সকলোৱে চিন্তা কৰি আছে যে এইচাৰে মানে ঘৰ ভাড়া এইবাৰ আপোনালোকৰ কিমানকৈ বৃদ্ধি পাব আৰু এই সকলোবোৰৰ পিছত নতুন দৰমহা কি হ'ব আৰু অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ দৰমহা আৰু পেঞ্চন কিমান হ'ব সেয়া হ'ল অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত কোনো তথ্য আনুষ্ঠানিকভাৱে এতিয়ালৈকে প্ৰকাশ হোৱা নাই, কিন্তু বিশেষজ্ঞসকলে কয় যে ফিটমেণ্ট ফেক্টৰ 1.92 হ'ব, নাইবা 2.8 হ'ব, নাইবা 2.8 হ'ব পাৰে। আমি জনা হিচাপে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ এইবাৰ 1.92ৰ পৰা 2.08ৰ ভিতৰতে থাকিব আৰু ইয়াতকৈ বেছি চৰকাৰে বঢ়াই দিয়াৰ পক্ষপাতী নহয়। অষ্টম পে কমিশ্যনৰ দৰমহা কিমান হ'ব পাৰে অনুমান কৰা হৈছে যে ফিটমেণ্ট ফেক্টৰৰ 1.92ৰ পৰা 2.8 কাৰ্যকৰী হ'ব পাৰে। যদি ফিটমেণ্ট ফেক্টৰ 2.86 হয় তেনে ক্ষেত্ৰত মাহিলী দৰমহা 18,000 টকা পোৱা কৰ্মচাৰী এজনৰ পোনে 51,480 টকালৈকে আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব পাৰে। আৰু লগতে ফিটমেণ্ট ফেক্টৰৰ পৰা আৰম্ভ কৰি দৰমহা বৃদ্ধিলৈকে বিভিন্ন শিতানত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা আপোনাৰ বিভিন্ন ধৰণে বৃদ্ধি পাব। এতিয়া কৰ্মচাৰীসকলৰ লেভেল অনুযায়ী আপোনালোকৰ আৰু বেছিক অনুযায়ী আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 1.92 নাইবা 2.6 নাইবা 2.86 কিমান হ'ব তাৰ লগত আপোনালোকৰ সেয়া পূৰণ কৰিলে আপোনালোকৰ দৰমহা কিমান বাঢ়িব সেয়া জানিব পাৰিব। আৰু এই ফিটমেণ্ট ফেক্টৰৰ জৰিয়তে মৌলিক দৰমহা নিৰ্ণয় কৰিব পাৰি আৰু যি আপোনালোকৰ মৌলিক দৰমহা সেয়া ফিটমেণ্ট ফেক্টৰৰ সৈতে পূৰণ কৰা হয় আৰু সেয়েহে লেভেল 1ৰ মৌলিক দৰমহা 18,000 টকা আৰু ফিটমেণ্ট ফেক্টৰ 1.9 হ'লে 34,560 টকা হ'ব। তেনেদৰে ফিটমেণ্ট ফেক্টৰ 2.8 হ'লে 37,440 টকা হ'ব আৰু 2.86 হ'লে ফিটমেণ্ট ফেক্টৰ 51,480 টকা হ'ব পাৰে বুলি জনা গৈছে। আনহাতে লেভেল 2ৰ মৌলিক দৰমহা 19,900 টকা, তেনে ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰ 1.92 হ'লে 38,208 টকা হ'ব। আনহাতে 2.08 হ'লে 41,292 টকা হ'ব। আনহাতে 2.86 হ'লে 59,914 টকা হ'ব পাৰে বুলি জনা গৈছে। আৰু লেভেল 3ৰ মৌলিক দৰমহা 21,700 টকা, তেনে ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰ 1.92 হ'লে 41,684 টকা লাভ কৰিব। ঠিক তেনেদৰে 2.08 হ'লে 45,134 টকা লাভ কৰিব। ঠিক তেনেদৰে 2.86 হ'লে 62,062 টকা হ'ব পাৰে বুলি জনা গৈছে। আনহাতে লেভেল 4ৰ কৰ্মচাৰীসকলৰ যিহেতু দৰমহা 25,500 টকা, তেনেহ'লে ফিটমেণ্ট ফেক্টৰ যদিহে 1.92 হয় তেনেহ'লে 48,940 টকা লাভ কৰিব। তেনেদৰে 2.08 হ'লে 53,040 টকা লাভ কৰিব। ঠিক তেনেদৰে 2.86 হ'লে 72,960 টকা লাভ কৰিব বুলি জনা গৈছে। আৰু লেভেল 5ৰ কৰ্মচাৰীসকলৰ মৌলিক দৰমহা আপোনাৰ 29,200 টকা, যাৰ ফলত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ লগতে আপোনালোকৰ বেছিক পে কিমান তাৰ লগত ফিটমেণ্ট ফেক্টৰ পূৰণ কৰিলে আপোনালোকৰ দৰমহা কিমান বৃদ্ধি হ'ব সেয়া আপোনালোকে জানিবলৈ সক্ষম হ'ব। আৰু এইবাৰ অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ এইবাৰ 1.92 নাইবা 2.86 ভিতৰত থাকিব পাৰে বুলি জনা গৈছে।